हेलो गाइस की खबर आपनालोकर আজি आन एटी भिडिओলৈ पुनरबार स्वागतम जनाइछु गाइस भिडिओটো 5 जुনৰ হয় বিশ্ব পৰিৱেশ দিৱসৰ ভিডিও এডিট কৰিবলৈ সময় নাথাকে এইকাৰণে ইমান দেৰি হয় ভিডিও দিবলৈ গাইস আজি মই আছো যোৰহাট জাতীয় বিদ্যালয়ত অতিথি আছে গানিক সাৰ সকলে আইছে এতিয়া চাই থাকক স্টুডেন্ট কিনি চাই লগ গাইজ যোৰহাট জাতীয় বিদ্যালয় এতিয়া চাই থাকক মই যোৰহাট জাতীয় বিদ্যালয়ৰ স্টুডেন্ট কি কৰিছে চাওঁচোন আহক আকৌ হে বলটো আকৌ উভতাই এই দুসা দেখিছে এতিয়া মই যাদু সমনি মাই কব খুজিছো মই পৃথিৱী আৰু ইয়াৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰিম মই যি সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰে মই ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পুনৰ ব্যৱহাৰ কৰাৰ অনুশীলন কৰিম মই এবাৰ ব্যৱহাৰ কৰিব পৰা
প্লাষ্টিকৰ বস্তু ব্যৱহাৰ নকৰোঁ মই প্লাষ্টিকৰ মই মোৰ চাৰিওফালৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি দায়বদ্ধ মই ন্যূনতম আৱৰ্জনা উৎপন্ন কৰিম মই আৰু অধিক গছ ৰোপণ কৰিম মই শক্তি আৰু পানী সংৰক্ষণ কৰিম হৈছে ধন্যবাদ গৌৰৱৰ ৬৫ বছৰ পাৰ কৰি যোৰহাটলৈ জ্ঞান বিজ্ঞানৰ জিলিঙনি কঢ়িয়াই অনা প্ৰবীণ সংগঠন অসম বিজ্ঞান সমিতিৰ যোৰহাট জিলা শাখাত ২৫ বছৰীয়া তৰুণ সংগঠন যোৰহাট জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা ৰূপালীন বৈজয়ন্তী বৰ্ষত আন্তৰিক অভিনন্দন আৰু অভিবাদন যোৰহাট জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ হৈ আৰু যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালীন বৈজয়ন্তীৰ হৈ যোগানন্দ বৰা ডক্টৰ দেৱব্ৰত শৰ্মা পুলিন ফুকন শান্তনা শৰ্মা কমল বড়ি প্ৰদীপ ঠাকুৰ মৰণোত্তৰভাৱে আমি ডক্টৰ দিলীপ দত্তৰ নাম ব্যৱহাৰ কৰোঁ আৰু গীতাঞ্জলি দত্ত আমাৰ কমল বড়ি ডাঙৰীয়া আৰু আমাৰ যোৰহাটৰ কিমানসকল শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৰে হৈ আমি অসম বিজ্ঞান সমিতিক আমাৰ এই সৰু উপহাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিম এতিয়াহে মই গোটেই প্ৰবীণ বিজ্ঞানীসকলক মানে মই অতিথিৰ লগত কথা পাতিছোঁ যে যোৰহাটত এই দৃশ্যটো কিজানি বহুদিনৰ মূৰত দেখা গৈছে আজি যিখন ফটো হ'ব মই ভাবোঁ যোৰহাটবাসীয়ে বঢ়াই ৰাখিবলগীয়া এখন ফটো হ'ব মই আশা কৰিম পিছফালৰ মানুহখিনি যদি অকণমান পিছৰ ঠাই দুটাৰ আৰু প্ৰথমৰখিনিয়ে যদি অকণমান পিছৰ সকলৰ মুখখিনি উলিয়াবলৈ সুবিধা দিয়ে তো মই ভাবোঁ ফটোখন সুন্দৰ হ'ব আৰু আমি সভাপতি সম্পাদকৰ হাতত অৰ্পণ কৰিম এইফালৰ পৰা আমি দিম সেইফালৰ পৰা আপোনালোকে ল'ব সহজতে জানো তাৰপিছত আহিলে তেখেতে আমি পদাৰ্থ বিজ্ঞানৰ এগৰাকী শিক্ষক অধ্যাপক হোৱাৰ উপৰিও তেখেত আমাৰ কাৰণে অন্য এটা চিনাকি হ'ল তেখেত আমাৰ যোৰহাটত আমি সকলোৱে চিনি পোৱা এগৰাকী সাহিত্যিক তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিজ্ঞানৰ বিষয়সমূহ সৰলীকৃতভাৱে ছাত্ৰ ছাত্ৰীসকলৰ আগত দাঙি ধৰিবৰ কাৰণে বহুতো কিতাপ লিখিছে তেখেতে এখন ভূমিকম্পৰ ওপৰত এখন ধুনীয়া মৃত্যুৰ পৰা অমৃতলৈ বুলি এখন উপন্যাস লিখিছে অসমীয়াত সেইখন এখন খুব ভাল উপন্যাস আমি সকলোৱে পঢ়িবলগীয়া বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আৰু সেইখনৰ ইতিমধ্যে ইংৰাজীৰ অনুবাদো হৈছে তেখেতে এখন অসমীয়া সাহিত্যলৈ মহিলা বিজ্ঞানীৰ জীৱনী সাহিত্যৰ এখন সুন্দৰ গ্ৰন্থ বিজয়িনী নামৰ এখন সুন্দৰ গ্ৰন্থ তেখেতে লিখি উলিয়াইছে আৰু এখন অনৱগুণ্ঠিতা বুলি এখন মহিলা বিজ্ঞানীৰ ওপৰত কিতাপ লিখি উলিয়াইছে সেইখন আমি সকলোৱে পঢ়িবলগীয়া আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমি জ্যেষ্ঠসকল সকলোৱে পঢ়িবলগীয়া গ্ৰন্থ এই বিজয়িনী গ্ৰন্থখন অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰিছে তাৰ উপৰিও তেখেতে টমাছ আলভা এডিশ্যন CV ৰমন আদি বহুতো ধৰণৰ জীৱনী গ্ৰন্থ লিখিছে এই জীৱনী গ্ৰন্থ হ'ল আমি অকল ছাত্ৰ ছাত্ৰীৰ কাৰণেই নহয় আমি অভিভাৱক বা আমি জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে এখন পঢ়িবলগীয়া পুথি তেখেতে কি কৰিছে আৰু দেখা যায় যে বক্তা হিচাপেও তেখেতৰ আমাৰ যোৰহাটতেই নহয় গোটেই অসমতে জনপ্ৰিয় তেখেতে এতিয়ালৈকে ৭০০ৰো অধিক জনপ্ৰিয় বক্তৃতা অনুষ্ঠানত বক্তৃতা দিছে আজি গতিকে এনেকুৱা এটা আইডৰ অভিজ্ঞতা লৈ আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বক্তৃতা এটা দাঙি ধৰিব গতিকে সেই বক্তৃতাটো দিয়াৰ অৱস্থাত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যেনেদৰে মৌনভাৱে শুনি আছে গোটেই বক্তৃতাৰ আধা ঘণ্টা সময় তেখেতে ল'ব তোমালোকে তেনেকেই শুনিবা ইয়াৰ উপৰিও তেখেতে সাহিত্য সভাৰ এক গুৰু দায়িত্ব বহন কৰিছিলে তেখেত মহেশ্বৰ নেওগ
অসম তত্ত্ব গৱেষণা সংস্থানৰ পঞ্জীয়ক হিচাপে তেখেত আছিলে অসম সাহিত্য সভাৰ এগৰাকী বিশেষ দায়িত্ব গ্ৰহণ কৰিছিলে আৰু তেখেতে সাহিত্য বিষয়ত দুটা বঁটা ইতিমধ্যে গ্ৰহণ কৰিছে এটা হ'ল অসম চৰকাৰৰ সাহিত্য বঁটা 2024 আৰু ৰজনীকান্ত গগৈ শ্ৰেষ্ঠ বিজ্ঞান গ্ৰন্থৰ বঁটা গতিকে আজি আমি বাইদেউ এইখিনি কথা মই এইকাৰণে ক'লোঁ যে আমি আমাৰ এগৰাকী আমি সিনিয়ৰ সেকেন্ডাৰী জাতীয় বিদ্যালয়ৰ পৃষ্ঠপোষক মণ্ডলীকে আদি কৰি মঞ্চতে উপবিষ্ট শান্তনা শৰ্মাৰ ভাষাত তাৰকাবৃন্দ আৰু জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ জীৱনত বহুত দুৰ্ঘটনা ঘটেনে বাৰু দুৰ্ঘটনা ঘটেনে নঘটে এই তোমালোকে ভাবি আছিলা পৰীক্ষাৰ সময়ত কিবা এটা পঢ়ি ল'বা কিন্তু দেখিলা পৰীক্ষা মই নেদেখো তোমালোকক কথাকে পাতিম মোৰ আজি বক্তৃতাৰ বিষয় হৈছে প্লাষ্টিক প্ৰদূষণ এতিয়া তোমালোকে পৰিছে ফ্ৰীকৈ অক্সিজেন দিয়ে খাদ্য বস্তুবিলাক আমি খাওঁ সেই খাদ্য বস্তুবিলাকো কিন্তু মানুহে উৎপাদন কৰে তাৰ আগতে আমি প্লাষ্টিকৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিছিলোঁ বিভিন্ন ধাতু ব্যৱহাৰ কৰিছিলোঁ এই ধাতুবিলাক বহুত গধুৰ হাতীৰ দাঁত ব্যৱহাৰ কৰিছিলোঁ বা অন্য ধৰণৰ বিভিন্ন বস্তু আমি ব্যৱহাৰ কৰিছিলোঁ যিবিলাক আমি প্ৰকৃতিৰ পৰাই পাইছিলোঁ কিন্তু সেই হাতীৰ দাঁতবিলাক বহুত দামী হৈ গ'ল তেতিয়া এটা অনুষ্ঠানে আচলতে প্লাষ্টিক উৎপাদনৰ বাবে বা এটা অল্টাৰনেটিভ বস্তু উৎপাদনৰ বাবে এটা প্ৰতিযোগিতাও পাতিছিল বহুত ধন দি পেলাই যি কি নহওক সেই 1935 চনত প্লাষ্টিকৰ ব্যৱহাৰ পূৰ্ণগতিত আৰম্ভ হ'ল দ্বিতীয় মহাসাগৰৰ সময়ত আৰু মানুহে বৰ ভাল পালে সকলোতে প্লাষ্টিক ব্যৱহৃত হৈ গ'ল কিন্তু তেনেকুৱাতে কি হ'ল 1960 চনমানত মানুহে দেখিলে যে প্লাষ্টিক আমি ব্যৱহাৰ কৰিছোঁ ঠিকেই আমাৰ বহুত সুবিধা হৈছে কিন্তু সেই সুবিধাবিলাক ল'বলৈ যাওঁতে আমি কি হৈছে আমাৰ দেখোন নদীবিলাক মহাসমুদ্ৰ এই সকলোবিলাকতে প্লাষ্টিকৰ আৱৰ্জনাই দম বান্ধিছে এইটো মানুহে গম পালে কেতিয়া 1960 চনমানৰ পৰা মানুহে এইটো অবজাৰ্ভ কৰিলে 1969 চনমানত সেই সময়তে কোনোবা নদীত গতিপথ বন্ধ হ'ল ক'ৰবাত সাগৰত পেট্ৰলিয়াম পৰিলে এনেকুৱা ধৰণৰ প্ৰদূষণৰ ঘটনাবিলাকে মানুহৰ চকু মেল খুৱাই দিলে কোনোবা এখন নগৰৰ ফালে এখন নদীত জুয়ো লাগি গ'ল বিভিন্ন ধৰণৰ প্ৰদূষণৰ কাৰণে গতিকে এই কথাবোৰে মানুহক প্লাষ্টিকৰ বেয়া কথাবিলাক দেখুৱাই দিলে আৰু মানুহৰ এই যে প্লাষ্টিকৰ যিটো জনপ্ৰিয়তা সেইটো একেবাৰে নমৰিলে মানুহে কিন্তু যিবিলাক চিন্তাশীল মানুহ তেওঁলোকে কি কৰিলে চিন্তা কৰিবলৈ আৰম্ভ কৰিলে যে প্লাষ্টিক প্ৰদূষণে এটা সময়ত ভয়াৱহ ৰূপ ল'ব নেকি আৰু এটা প্লাষ্টিকৰ কথাকে আমি কৈছোঁ যে প্লাষ্টিকৰ স্থায়িত্ব আছে আৰু সি সততে কাৰো লগত ৰাসায়নিক বিক্ৰিয়া নকৰে গতিকে কি হয় প্লাষ্টিকৰ বস্তুবিলাক আমি খুব ব্যৱহাৰ কৰোঁ আগতে আমি গ্লাছ ব্যৱহাৰ কৰিছিলোঁ কাৰণ গ্লাছে সততে কাৰো লগত বিক্ৰিয়া নকৰে এনেকুৱা ধৰণৰ কাৰণবিলাকত এই যে গ্লাছ ধাতু হাতীদাঁত বা অন্য ধৰণৰ বস্তুৰ পৰিৱৰ্তে প্লাষ্টিক ল'ব লগা হ'ল তেতিয়া
মানুহে লাহে লাহে অনুভৱ কৰিলে যে প্লাষ্টিকে আমাৰ বাবে ভয়াৱহ বিপদ আনি যায়। তোমালোকে এটা কথা মন কৰিবা যে 1935 চনমানৰ পৰাহে 1907 চনত প্লাষ্টিকৰ আৱিষ্কাৰ হৈছে। তাৰ পাছত 20 শতিকাৰ তৃতীয় শতিকামানৰ পৰা বা তৃতীয় দশকমানৰ পৰা প্লাষ্টিকৰ পূৰ্ণ ব্যৱহাৰ আৰম্ভ হৈছে। কিন্তু আজি এই 100 বছৰত প্লাষ্টিকৰ ব্যৱহাৰ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে আমি আৰু প্লাষ্টিকক এই প্ৰদূষণক আওকাণ কৰি থাকিব পৰা অৱস্থাত নাই। বহুতে প্লাষ্টিক প্ৰদূষণ দূৰ কৰিবলৈ কি কৰে, প্লাষ্টিকবিলাক জ্বলাই দিয়ে। জ্বলাই দিওঁতে কিন্তু ইমান বেয়া কিছুমান গেছ উৎপন্ন হয়। তাৰোপৰি কাৰ্বন ডাই অক্সাইড আমাৰ যিবিলাক সেউজগৃহ গছ আছে সেইবিলাকো আমাৰ পৃথিৱীত বিয়পি পৰে আৰু এইবিলাকে বহুত অসুখ বিসুখৰো সৃষ্টি কৰে। আৰু প্লাষ্টিকৰ এই প্ৰদূষণে মই যে ক'লো মহাসাগৰত এটা বিৰল ঘটনাৰ সৃষ্টি কৰিছে। পৃথিৱীৰ ক'তো সাগৰবোৰ এতিয়া আৰু নীলা পানীৰ হৈ থকা নাই। সকলোতে কি হৈছে, প্ৰদূষণে বৰ ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। আৰু সাগৰ মহাসাগৰত কিছুমান ফিচিং উদ্যোগ অৰ্থাৎ মাছ ধৰা উদ্যোগ আছে। পৃথিৱীৰ মানুহক মাছ খুৱাবৰ কাৰণে সেই মাছ ধৰা উদ্যোগত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বৰশীয়ে হওক জালেই হওক এইবিলাকে কিন্তু মহাসাগৰবিলাকৰ বহুত সমস্যাৰ সৃষ্টি কৰিছে। বহুতো জীৱৰ এই ডাঙৰ ডাঙৰ মাছবিলাককে ধৰি সাগৰীয় চৰাইয়েই হওক সৰু সৰু মাছেই হওক এতিয়া বহুত তিমি মাছবিলাকে সেইবিলাকক জেলি ফিছ বুলি ভাবে। প্লাষ্টিকবিলাক যেতিয়া পানীৰ তলত উপঙি থাকে সিহঁতে ভাবে যে সেইবিলাক জেলি ফিছ, গতিকে সিহঁতে সেইবিলাক খাবলৈ আৰম্ভ কৰে আৰু তেনেকৈ বহুত মাছৰ মৃত্যু হয়। আৰু বায়'ডাইভাৰ্চিটি এফেক্ট তোমালোকে জৈৱ বৈচিত্ৰ্য কি জানানে? ছাত্ৰ ছাত্ৰীক অপকাৰ কৰিছে। আৰু যে এই যে 5 মিলিমিটাৰতকৈ সৰু প্লাষ্টিকবিলাক সেইবিলাকক কোৱা হয় মাইক্ৰ'প্লাষ্টিক। আৰু মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতিয়ে কি কৰিছে, এতিয়া মানুহ কেনেকৈ কোঙা কৰি তুলিছে যে গৱেষণাত দেখা গৈছে যে মাতৃদুগ্ধ যে মাকে গাখীৰ খুৱাই কেঁচুৱাক সেই মাকৰ গাখীৰতো এতিয়া মাইক্ৰ'প্লাষ্টিক পোৱা গৈছে। আৰু এটা প্লাষ্টিক আছে সেইটো হৈছে নেনোপ্লাষ্টিক। নেনোপ্লাষ্টিকটো কি 10⁻⁻9 মিটাৰতকৈ সৰু প্লাষ্টিক। সেইবিলাক ইমানেই সৰু যে সেইবিলাক আমাৰ খোৱা বস্তুৰ লগত যায়। ঘৰত যেতিয়া আমি ঘৰ সাৰো সেইবিলাক আমাৰ ওপৰলৈ উঠি আহে বা ভেকুৱাম ক্লিনাৰেৰে ঘৰ চাফা কৰিলে সেইবিলাক আমাৰ মুখেৰে আমি আমাৰ পেটৰ ভিতৰলৈ লৈ যাওঁ। একেদৰে আমাৰ শ্বাস প্ৰশ্বাসতো কি হয়, এই মাইক্ৰ'প্লাষ্টিকবিলাক আমাৰ ভিতৰলৈ সোমাই যায়। এতিয়া এনেকুৱা লাগিছে শুনি পেলাই এতিয়া কথা হৈছে এই যে এইবিলাক কথা মাইক্ৰ'প্লাষ্টিক আমাৰ সাগৰীয় জীৱ জন্তুৰ কাৰণে বিপদ আনিছে, আমাৰ মাটি প্ৰদূষণ কৰিছে আৰু চবেই প্ৰদূষণ কৰে। এতিয়া আমি কৃষি ক্ষেত্ৰত আমি যেতিয়া আগবাঢ়ি যাওঁ আমি কি কৰোঁ, আমি সেউজ গৃহবিলাক সাজো। আগতে সেইবিলাক কি হৈছিল, আমি অন্য বস্তুৰে সাজিছিলোঁ। আজিকালি আমি ডাঙৰ ডাঙৰ প্লাষ্টিক চিটেৰে সেইবিলাক সাজো বা চিটটো আমি প্লাষ্টিকৰ আৱৰণত ঢাকি ৰাখোঁ বীজটো। ঠিক তেনেকৈ পুলি এটাও যেতিয়া আমি লৈ আহোঁ সেইবিলাক সকলো আমি প্লাষ্টিকৰ আৱৰণে লৈ আহোঁ। আৰু সেই সকলোবিলাক প্লাষ্টিক কি হৈছে, আমাৰ
পৃথিৱীৰ মাটিৰ লগত মিহলি হৈ গৈছে আৰু আটাইতকৈ ডাঙৰ কথা এই যে প্লাষ্টিকবোৰ আমাৰ পৰিৱেশৰ লগত মিহলি হৈছে এইবিলাক কিন্তু 450 বছৰৰ পৰা 1500 বছৰলৈকে আমাৰ পৰিৱেশত থাকি যাব কাৰণ সেইবিলাক আমি নাইকিয়া কৰিব নোৱাৰো প্লাষ্টিকটো আমাৰ এই দেহটো কি আমি কম যে মাটিৰ দেহ আমাৰ মাটিত মিলিব মাটিৰ শৰীৰটো আমি মাটিত মিলি যাব আমাৰ জীৱ-জন্তুৰ দেহে এই বাঁহ কাঠবিলাকেই হওক এইবিলাক আমাৰ প্ৰকৃতিৰ লগত এটা সময়ত মিহলি হৈ যায় কিন্তু এই যে প্লাষ্টিকবোৰ মিহলি হৈ নাযায় গতিকে এনেকুৱা লাগিছে যে প্লাষ্টিক হৈছে আধুনিক সভ্যতাৰ যেন ভিনে আমাৰ বিজ্ঞানে আৱিষ্কাৰ কৰা ফ্ৰাংকেনষ্টাইন আমি সেই বুলি হয়তো ভাবিছো কিন্তু যেনেকৈ প্ৰগতিক পৰিহাৰ কৰি কেৱল প্ৰকৃতিক ৰক্ষা কৰিলেই নহ'ব তেনেকৈয়ে আমি আগবাঢ়ি যাবলৈ হ'লে আমি সংবহনশীল উন্নয়নৰ কথা ভাবিব লাগিব ঠিক তেনেকৈয়ে এই প্লাষ্টিকক কিন্তু পৰিহাৰ কৰি আমি আগবাঢ়ি যাব নোৱাৰো কাৰণ প্লাষ্টিক আমি ভাবিছো যে অকল সেই আমাৰ খোৱা বস্তু ডিছপ'জেবল গ্লাছকেইটা বা ডিছপ'জেবল প্লেটখন বা পেকেটত পলিথিনত লৈ যোৱা বস্তুবিলাক বা এই পানীৰ বটলবিলাক সেইবিলাকে একমাত্ৰ প্লাষ্টিক নহয় আৰু প্লাষ্টিক আছে সেই প্লাষ্টিকবিলাক ক'ত ক'ত ব্যৱহাৰ কৰোঁ আমি বিভিন্ন নামৰ প্লাষ্টিক আছে PP PVC মই সেইবিলাক চব দেখুৱাবলৈ আনিছিলোঁ কিন্তু উপায় নাই এতিয়া গতিকে PVC প্লাষ্টিকৰ পৰা আমি কি কৰোঁ কনষ্ট্ৰাকশ্যনত ইউজ কৰোঁ পাইপবিলাক ইউজ কৰোঁ বিভিন্ন ধৰণৰ টাইলছ ইউজ কৰোঁ এনেকুৱা ধৰণৰ বিভিন্ন প্লাষ্টিক বহুত বিধৰ প্লাষ্টিক আছে আৰু সেই প্লাষ্টিকবিলাক বিভিন্ন ধৰণেৰে আৱিষ্কাৰ কৰা হৈ আছে আৰু প্লাষ্টিকক সহজে ভাঁজ দিব পৰা কাৰণে এইবিলাক এতিয়া সমগ্ৰ পৃথিৱীতে আমাৰ এৰাব নোৱাৰা বিপদত পৰিণত হৈছে কাৰণ আমি এইবিলাক বৰ্জন কৰিব নোৱাৰো প্লাষ্টিক নোহোৱাকৈ এই যে চকীকেইখন প্লাষ্টিকৰ পাতল চকী ঠিক তেনেকৈয়ে বহুত বস্তুৱে আছে যিবিলাক হয়তো আমাৰ বাবে আশীৰ্বাদ বুলি আমি ক'ব লাগিব গতিকে এই ফ্ৰাংকেনষ্টাইনক আমি ৰাখিব লাগিব জীয়াই কিন্তু তাৰ হতুৱাই আমি কাম ল'ব লাগিব কিন্তু একে সময়তে আমি ফ্ৰাংকেনষ্টাইনটো নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব এতিয়া এই যে প্লাষ্টিক প্ৰদূষণ আটাইতকৈ কোনে বেছি কৰে ইণ্ডাষ্ট্ৰীবোৰে কৰে মই কেইটামান প্ৰদূষণ কৰা ইণ্ডাষ্ট্ৰীৰ নাম আনিছিলোঁ আৰু আমাৰ ভাৰতবৰ্ষ তাৰপাছতে থাইলেণ্ড ভিয়েটনাম এইবিলাক দেশত প্লাষ্টিক প্ৰদূষণ অতি বেছি আমাৰ আমেৰিকাতো বহুত প্লাষ্টিক ব্যৱহাৰ কৰা হয় যি সময়ত ভাৰতবৰ্ষৰ প্ৰতিজন মানুহে 17 কেজি প্লাষ্টিক ব্যৱহাৰ কৰে সেই একে সময়ত আমেৰিকাত হয়তো 109 কেজি প্লাষ্টিক প্ৰতিজন মানুহে ব্যৱহাৰ কৰে মোৰ প্ৰথমতে বিদেশলৈ গৈ বৰ ভাল লাগিছিল তেওঁলোকে যেতিয়া মই কিবা অসুখ দেখুৱাবলৈ গৈছিলোঁ তেতিয়া তেওঁলোকে কি কৰিছিল ধুনীয়া ধুনীয়া প্লাষ্টিকৰ ডিছপ'জেবল ষ্টিক পাৰি দিছিল সেইবোৰ লগে লগে গুচাই দিছিল ঠিক তেনেকৈ যেতিয়া মোৰ দেউতাৰ গা বেয়া হওঁতে আমি ডাইপাৰ ব্যৱহাৰ কৰিছিলোঁ কোম্পানীৰ ভিতৰত আছে কোকা-কোলা এটা ডাঙৰ কোম্পানী পেপচিকো তাৰপাছত ইউনিলিভাৰ বুলি এটা আছে মাৰ্চ বুলি এটা কোম্পানী আছে প্ৰক্টাৰ এণ্ড গেম্বল ফিলিপ মেৰিছ ইণ্টাৰনেশ্যনেল ডেননি ফেৰ'টো এই চকলেটৰ এটা কোম্পানী আছে তেওঁলোকে কনফেকশ্যনাৰী বনায়
আৰু তেওঁলোকে খুব প্ৰদূষিত কৰে এতিয়া আমি সলিউশনৰ কথালে আহো ৰিডিউসিং প্ৰডাকশন কৈছে যে উৎপন্ন যিমান হয় সেইটো আমি প্লাষ্টিকৰ কমাব লাগিব মই কলো যে 460 মিলিয়ন মেট্ৰিক টন উৎপাদন হয় প্ৰতি বছৰে আৰু তাৰে বহুখিনি 20 মেট্ৰিক টন বা 20 মিলিয়ন মেট্ৰিক টন মান সাগৰৰ বুকুলৈ গুচি যায় নদীৰ যোগেদি জানজুৰিৰ যোগেদি খালৰ যোগেদি এনেকৈ গৈ গৈ সাগৰ পায় আৰু সাগৰে সকলোকে আদৰি লোৱাৰ বিশালতাৰে প্লাষ্টিক আৱৰ্জনাকো নিজৰ বুকুত সুমুৱাই নিজে যেন নীলকণ্ঠ হৈ পৰিছে এতিয়া কথা হৈছে আমি প্ৰমোটিং ৰিউজ এণ্ড ৰিচাইক্লিং এতিয়া আমি যিবিলাক প্লাষ্টিক সিংগল ইউজ প্লাষ্টিক বিলাক আচলতে বেন কৰিব লাগে আৰু এই যে প্লাষ্টিকৰ মোনা লৈ বজাৰ কৰো তাৰ পৰিৱৰ্তে আমি অল্টাৰনেটিভ বস্তু পাতিব লাগে যেনেকৈ কাপোৰৰ এটা ধুনীয়া বেগ এইবিলাক সৃষ্টিশীলতা তোমালোকক এই বিদ্যালয়ত শিকোৱা হৈছে তোমালোকে কাপোৰৰ এটা ধুনীয়া বেগ তৈয়াৰ কৰি প্ৰস্তুত কৰি বজাৰলৈ যাবলৈ মা দেউতাৰ হাতত তুলি দিব পাৰা তাৰ পাছত ৰিচাইক্লিং এই পুৰণা প্লাষ্টিকৰ আৱৰ্জনাবিলাক কমাই আমি এই পুৰণা প্লাষ্টিকৰ আৱৰ্জনাবিলাক গোটাই তাৰ পৰা নতুন নতুন ইণ্ডাষ্ট্ৰি কৰো বেলেগ বেলেগ কামত লগাব পাৰো তাৰ পাছত ডেভেলপিং অল্টাৰনেটিভ মেটেৰিয়েল প্লাষ্টিকৰ পৰিৱৰ্তে বিজ্ঞানীসকলে চিন্তা কৰিছে এটা বিকল্প এনেকুৱা ধৰণৰ প্লাষ্টিক কিন্তু অতি লাইট গতিকে মানুহৰ পৰিবহণ কৰিবলৈ বহুত সুবিধা লাইট বা সত্ত্বেও ই ষ্ট্ৰং কাৰণ বস্তু ভৰালেও সেই পটককে ছিগি নাযায় গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আছে তাৰপাছত আমি পলিচিবিলাক চেঞ্জ কৰিব লাগিব সেইটো আমাৰ পৰ্যায়ত আমি কৰিব নোৱাৰিম চৰকাৰে কৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবিলাক হ'ব লাগিব তাৰপাছত ইণ্ডাষ্ট্ৰিয়েল ৰেছপন্সিবিলিটি ল'ব লাগিব যেতিয়া 1970 চন বা 70ৰ দশকৰ 80ৰ দশকত যেতিয়া প্লাষ্টিকে এনেকুৱা অৱস্থা কৰিলে যেতিয়া মানুহে লক্ষ্য কৰিলে তেতিয়া কিন্তু ইণ্ডাষ্ট্ৰিবোৰে এই ৰিচাইক্লিঙৰ দায়িত্ব লৈছিল তেওঁলোকে নিজৰ বজাৰখন বজাই ৰাখিবৰ কাৰণে তেওঁলোকে ৰিচাইক্লিং কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰিডিউসড ৱেষ্টেৰে আমি কি কৰিব লাগিব বিকল্প ব্যৱসায়ৰ ব্যৱস্থা কৰিব লাগিব আৰু ক্লিন আপ যিকোনো বস্তু প্লাষ্টিক মুক্ত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব বহুত মানুহে পৃথিৱীত চেষ্টা কৰি আছে কোনোবাই গংগা নদী কোনোবাই নেদাৰলেণ্ডত নিজৰ সাগৰখন চাফা কৰিবলৈ চেষ্টা কৰি আছে আমেৰিকাত কৰি আছে আমাৰ যোৰহাটতো কোনোবাই ভক্তইটো ফুলাই চাফা কৰি ৰাখিবলৈ হয়তো চেষ্টা কৰি আছে এই কামবোৰ আমি কৰিব লাগিব আৰু এক্সটেন্ডেড প্ৰডিউচাৰ ৰেছপন্সিবিলিটি যি উৎপাদন কৰে তেওঁলোকে ইয়াৰ এটা দায়িত্ব গ্ৰহণ কৰিব লাগিব তেওঁলোকৰ ব্যয়ত তেওঁলোকে উপাৰ্জনৰ এটা অংশ এই ৰিচাইক্লিং বা অন্যৰ বাবে ৰাখিব লাগিব আৰু ৰিচাইক্লিঙৰ কাৰণে অৰ্থাৎ পুনৰ চক্ৰীকৰণৰ কাৰণে আমি আন্তঃগাঁথনিৰ সৃষ্টি কৰিব লাগিব যিটো আমাৰ ইয়াত এতিয়াও হোৱা নাই আৰু আমি পাব্লিক এৱাৰনেছ ৰাজহুৱা এৱাৰনেছ এটা কৰিব লাগিব ব্যক্তিগত পৰ্যায়তো কৰিব লাগিব এতিয়া মই জানো প্লাষ্টিক বেয়া কিন্তু যেতিয়া মই পাহৰি যাওঁ বেগ এটা নিবলৈ তেতিয়া মই হয়তো পাচলি বেপাৰীজনক কৈ নাইনে প্লাষ্টিক বেগ এটা তাতেই দি দিয়াচোন প্ৰত্যেক মানুহেই কৰে আমি সেই ৰেছপন্সিবিলিটিটো ল'বলৈ শিকা নাই আৰু নতুন আইন আৰু ৰেগুলেশ্যনছ নিয়ম কিছুমান প্ৰৱৰ্তন কৰিব লাগিব যিবিলাকে আমাৰ তাৰপাছত ইমপ্লিমেণ্টিং টেক্সেছ এণ্ড ফাইনছ বহুত দেশত টেক্স আছে যদি প্লাষ্টিক আৱৰ্জনাক জৈৱ আৱৰ্জনাৰ লগত মিহলি কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে টেক্স দিব লাগে এক্সট্ৰা গতিকে বা ফাইন দিব লাগে এনেকুৱা ধৰণৰ কথাবিলাক আছে
ঠিক আছে কনজিউমাৰ মাইণ্ডছেট আমি খালি নিজৰ সুবিধাটোৰ কথা ভাবিলে নহ'ব হয় প্লাষ্টিক বেগটো লৈ গ'লো তাতে পানী বটলটো প্লাষ্টিকৰ পানী বটলটো ভৰাই লৈ গ'লো গোটেইখন ঘূৰি আহিলোঁ আমাৰ সুবিধা হ'ব কিন্তু সেই সুবিধাই আমাৰ দেশখনক যে পিছলৈ লৈ যাব সেই কথা আমি ভাবিব লাগিব আৰু ৰিচাইক্লিং প্লাষ্টিকৰ পৰা এই পুৰণা প্লাষ্টিকবোৰৰ পৰা কি বনাব পাৰি ফাইবাৰ বনাব পাৰি তাৰ পৰা ফ্লোৰ বনাব পাৰি গাৰ্ডেন ফাৰ্নিচাৰ বনাব পাৰি এইবিলাক হৈ আছে কিন্তু বহু কোম্পানীয়ে এইবিলাক পুৰণা আৱৰ্জনাৰ পৰা কৰি আছে আৰু আনকি প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ইন্ধন প্ৰস্তুত কৰা হয় পেট্ৰল বা হেৰিৰ নিচিনা আমাৰ পেট্ৰল বা ডিজেলৰ নিচিনা ইন্ধন প্ৰস্তুত কৰা হয় আৰু ঘৰুৱা বস্তু খেলৰ সৰঞ্জাম এই সকলোবিলাক প্ৰস্তুত কৰা হয় যি কি নহওক ইনোভেশ্যন আৰু বৈজ্ঞানিক আৱিষ্কাৰেহে প্লাষ্টিকৰ সমস্যাটো সমাধান কৰিব পাৰিব বুলি মই ভাবোঁ উদ্ভাৱন আৰু সমস্যাৰে আৰু বহুত ইণ্ডাষ্ট্ৰি টেক্সটাইল ইণ্ডাষ্ট্ৰি কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰি অট'মোটিভ প্ৰডাকশ্যন অফ পেকেজিং এইবিলাক এতিয়াও চলি আছে আৰু লাষ্টত মই এটা আশাৰ বতৰা আপোনালোকক দিব খুজিছোঁ মই যে ক'লোঁ বিজ্ঞানীসকলে বা উদ্ভাৱনেৰেহে আমি এই প্লাষ্টিক প্ৰদূষণৰ সমস্যাৰ সমাধান কৰিব পাৰিম বহুত বিজ্ঞানীয়ে এতিয়াও গৱেষণা কৰি আছে সাধনা কৰি আছে প্লাষ্টিকৰ অল্টাৰনেটিভ ওলাবলৈ আৰু একে সময়তে তেওঁলোকে কিছুমান অনুজীৱ বিচাৰি আছে আমাজন অৰণ্যত তেনেকুৱা এটা বেক্টেৰিয়া পোৱা গৈছে যিটোৱে প্লাষ্টিকৰ এটা সৰু যৌগলৈ পৰিণত কৰিব পাৰে প্লাষ্টিকক এনেদৰে কৰিব পৰা বহুত মই কেইবাটাও জৈৱৰ কথা কৈছিলোঁ মই শেষ কৰিম আৰু এইকেইটা হৈছে পাৰ্মাকালচাৰ কি পাৰ্মাকালচাৰৰ বিষয়ে জনাবচোন পাৰ্মাকালচাৰ কি পাৰ্মাকালচাৰৰ বিষয়ে কোনে সুধিছিলা তোমাৰ পাৰ্মাকালচাৰ কোনে সুধিছিলা সুধিবচোন পাৰ্মাকালচাৰ কৰা আছিলে আচ্ছা পাৰ্মাকালচাৰ কি সেই প্ৰশ্নটোৰ উত্তৰ দিব তোমাৰ কি নাম মাইক্ৰফোনটো লোৱাৰ প্ৰশ্ন কৰা সকলোকে নমস্কাৰ মোৰ নাম শ্ৰীমতী দেৱিকা গোৱালা মই নৱম শ্ৰেণীৰ ছাত্ৰী মোৰ প্ৰশ্নটো আছিলে পাৰ্মাকালচাৰ কি সুন্দৰ তোমাৰ প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিব আমাৰ বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ ঈশ্বৰ চন্দ্ৰ বৰুৱাদেৱ আমাৰ মাজত আছে তেখেতে পাৰ্মাকালচাৰ আৰু পাৰ্মাকালচাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে যি আৰু দুই এষাৰ ক'বলৈ কৰিব শব্দবিলাক নতুনকৈ আহিছে মানে কি হৈছে কথাটো আমি কৃষি বুলি ক'লে খেতি বাতি লগতে মাছৰ খেতিও হয় গোটেইখিনি হয় পানী মাটি গোটেইখিনি মিহলাইবিলাক আমাৰ খেতিটো হেৰিত সামৰি লৈছে গোটেইখিনি মানে বহু উদাহৰণ ওলাই দিছোঁ আমাৰ মাইক্ৰ'প্লাষ্টিক আৰু নেনো প্লাষ্টিকৰ কথা উল্লেখ হৈ আছে এইবিলাকতো পৰুৱাবিলাকে খাইছে পানীত থকা বা মাটিত থকা পৰুৱাবিলাকে খাইছে কিবা লগত তেনেকৈ বাচি নাথাকে আমি যেনেকৈ অলপ আগতে সুধিছিলে যে পানীত মাইক্ৰ'প্লাষ্টিক আছে এইবিলাক আমি খাই দিছোঁ তেনেকৈ মাছেও খাইছে আৰু মাছৰ সৰু মাছবিলাকে খাইছে পৰুৱাবিলাক সৰু মাছে খালে সৰু মাছবিলাক ডাঙৰ মাছে খালে ডাঙৰ মাছবিলাক হাঁহটোৱে খালে আৰু আমি কি খাইছোঁ হাঁহ মাছ সৰু মাছ ডাঙৰ মাছ চব আমি খাই আৰু এইবিলাক যে সোমাই গৈছে পেটত এইটো চববিলাক ওলাই নাযায় কাৰণ আমাৰ চেকনি আছে নহয় পেটত হয় নহয় লিভাৰটো চেকিব তাৰপিছত ইঞ্জিন চেকিব
জালিকাবিলাকত থাকি ধৰিব এইবিলাক আমাৰ পেটত লাহে 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 জমা হৈ গ'লে কি হ'ব এদিন এটা ভয়াৱহ অৱস্থা হৈ যাব কিডনীটো বেয়া হ'ব লিভাৰটো বেয়া হ'ব হয় নাই ঠিক তেনেকৈ আমি আকৌ যদি প্লাষ্টিকটো যদি পুৰি পেলাওঁ এইটোতো বহুতে কৰে পুৰি পেলোৱাৰ লগে লগে তাত কিছুমান গেছ ওলাই যায় ন ধোঁৱা ওলায় গেছ ওলাই সেইবিলাক কিন্তু বিৰাট সাংঘাতিক হয় আৰু সেইবিলাকৰ পৰা কেঞ্চাৰ কেঞ্চাৰটো এটা সাধাৰণ কথা বহুত বেলেগ বেলেগ ধৰণৰ হয় আৰু প্ৰদূষণ কৰে আৰু সেই প্ৰদূষণটো চাফা কৰিবৰ কাৰণে আমি কৰিব পাৰিছোঁ আমি আপোনাৰ ফিল্টাৰ লগাইছোঁ যে গছ গছনি খেতি লগাইছোঁ হয় নাই কিন্তু ঘটনা হৈছে কি কৃষি যিটো আমি কৰিছোঁ আমি চিধাই কৃষি বুলি ক'লে মাটিৰে আহোঁ মাটি পানী বায়ু এই গোটেইখিনি বস্তুক আমাৰ প্ৰদূষণ কৰি আছে এটা প্ৰদূষণৰ এটা প্ৰধান হেৰি হৈছে প্লাষ্টিক আৰু সেইকাৰণে যদি পৃথিৱীজুৰি প্লাষ্টিকৰ কথা পাতিব কিন্তু এনেকুৱা এতিয়া আজি মেডাম অনিতা বৰুৱাই ক'লে যে হেৰিয়ে যে এবিধ অনুজীৱ আৱিষ্কাৰ হৈছে হয় সেইটো এটা ডাইৰেক্ট প্লাষ্টিক এইবিলাক এটা অনুজীৱ আৱিষ্কাৰ হৈছে আমাৰ কিন্তু আমাৰ মাটিত এনেকুৱা কিছুমান অনুজীৱ আছে যি আমাক সদায় ৰিচাইক্লিং কৰি আছে পানীত আছে আৰু সেইটো আমাক কি হয় যিকোনো বস্তু পচে প্লাষ্টিকো পচিছে গছজোপা মৰি গৈছে সেইটো পচিছে গোবৰ অকণমান দিছোঁ সেইখিনি লাহে লাহে জমা হৈ গৈছে কিন্তু পচি থকা যিটো কাৰবাৰ সেই কাৰবাৰটো কিন্তু মাটিত থকা অনুজীৱবিলাকে কৰে গতিকে এই পাৰ্মাকালচাৰৰ ক্ষেত্ৰত এইটো কথা হৈছে আৰু তাৰ অল্টাৰনেটিভ এটা ৱৰ্ড এটা হৈছে সেইটো হৈছে নেচাৰেল ফাৰ্মিং প্ৰাকৃতিক কৃষি পদ্ধতি আৰু দুইটা পদ্ধতিতে কি হৈছে যে আমি টেকনিক আছে বহুত টেকনিক আছে কিন্তু বিশ্ববিদ্যালয়ত গ'লে বহুত টেকনিক শিকাব কিন্তু মই এটা সাধাৰণ ভাষাত কৈছোঁ যি টেকনিকত আমি কৰোঁ সেইটো হৈছে এই মাটিৰ অনুজীৱখিনিক আমি কি ধৰণে ৰক্ষণাবেক্ষণ দিব হয় নাই আমি যদি তাত দৰৱ উলিয়াই দিওঁ বা যদি ঔষধ তাত প্ৰয়োগ কৰি দিওঁ অনুজীৱবিলাক মৰি যায় যি দৰৱেই নিদিওঁ মাটিত দিয়াৰ লগে লগে বা পানীত দিয়াৰ লগে লগে অনুজীৱবিলাক মৰি যায় গতিকে আমি কথা কৈছে কি আমাৰ পাৰ্মাকালচাৰ বা নেচাৰেল এগ্ৰিকালচাৰ কোৱা হৈছে তাত এনেকুৱা কিছুমান পদ্ধতি ব্যৱহাৰ কৰা হয় যি পদ্ধতিত মাটিত থকা সেই অনুজীৱবিলাক যাতে ৰক্ষণাবেক্ষণ হয় তেওঁলোকৰ কামবিলাক কৰি থাকিব ডিগ্ৰেডেশ্যন কৰা পচোৱা কাৰবাৰ কৰি থাকে আৰু পচাই থকা কাৰবাৰ তাৰমানে এটা বৰ সুন্দৰ কথা যেতিয়া পচি আছে বস্তু এটা আমি যদি গছৰ পাত কেইটামান পৰিলে গছৰ পাত পৰিছে এইখিনি পচি আছে পচি থাকে কাৰবাৰটো সেইটোহে হৈছে পলক সেইটোহে পলক কিন্তু পচি খতম মানে কি ই কাৰ্বন হাইড্ৰজেন এইবিলাক আইৰণ এইবিলাক চব ছেপাৰেট পচি খতম হৈ গ'ল তেতিয়া আমাৰ কাম নাই আৰু এইটো পানী বা গেছলৈ পৰিৱৰ্তিত হৈ গ'ল পচি থকা যিটো কাৰবাৰ সেই পাত যায় সেইটোৱে হৈছে আমাৰ মাটিত থকা পলক আৰু সেই পলককণ যদি আমি বালিৰ লগতে মিহলাই দিওঁ তাতো আমি খেতি কৰিব আৰু এই পচি থকা যিটো কাৰবাৰ সেই কাৰবাৰটোৱে কৰে অনুজীৱ আৰু সেইটো ক'ত থাকে এটা আমাৰ সেইটো কৈছে মাটি অকণ খান্দিলে এনেকৈ থিয় খান্দি দিয়া যায় ওপৰৰ যিটো লেয়াৰ ঘাঁহবিলাকৰ গুৰি যিটো লেয়াৰ সেইটো ক'লা হয় নহয় চাবচোন অকণ ক'লা তাৰপিছত